পূজাৰ বতৰত বোকাখাটৰ কাপোৰৰ বিপণীসমূহত নাই পূৰ্বৰ ব্যস্ততা। পূৰ্বে পূজাৰ সময়ত গোলাঘাটৰ কাপোৰৰ বিপণীসমূহত ভিৰ কৰেহি চাহ বাগিচাৰ শ্ৰমিকসকলে। কিন্তু এইবাৰ পূজাৰ পূৰ্বে এই ভিৰ নাই গোলাঘাটৰ কাপোৰৰ বিপণীসমূহত। ইতিমধ্যে বোকাখাটৰ প্ৰায়খিনি চাহ বাগিচাত বোনাছ হৈ গৈছে। কিন্তু বোনাছ হৈ যোৱাৰ পিছতো কাপোৰৰ বিপণীত চাহ শ্ৰমিকসকলৰ আগমন নোহোৱাত হতাশ হৈছে ব্যৱসায়ীসকল। কাপোৰ ব্যৱসায়ীসকলৰ মতে গ্ৰাহকে অনলাইন ব্যৱস্থাৰে সামগ্ৰী ক্ৰয়ৰ আগ্ৰহৰ লগতে বৃহৎ শ্বপিং মলে মাধমাৰ সোধাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক। চৌদিশে এটা দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে যিসমূহ কাপোৰৰ বিপণী আছে সেই কাপোৰৰ বিপণীসমূহত কিন্তু এতিয়া এই বছৰ আচলতে যি গ্ৰাহকৰ সেই গ্ৰাহকৰ সংখ্যা সীমিত। কিয়নো অনলাইনত যোগেদি যিসমূহ আচলতে ৰাইজে আচলতে যিসমূহ সামগ্ৰী ক্ৰয় কৰি আছে সেই সামগ্ৰী ক্ৰয় কৰাৰ কাৰণে আচলতে যিসমূহ দোকান আছে সেই দোকানসমূহত কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে একেবাৰে সীমিত সংখ্যক গ্ৰাহকেহে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই সহযোগীক দেখুৱাবলৈ কৈছোঁ, আচলতে মই বোকাখাটত উপস্থিত আছোঁ। বোকাখাটৰ যিসমূহ কাপোৰৰ বিপণী আছে সেই কাপোৰৰ বিপণীসমূহত কিন্তু আগৰ দৰে যিসমূহ কাপোৰৰ বিপণী আচলতে যি গ্ৰাহকে আচলতে ভিৰ কৰে সেই কিন্তু গ্ৰাহকৰ সংখ্যা একেবাৰে সীমিত হোৱাত আচলতে চিন্তিত হৈ পৰিছে দোকানৰ যিসমূহ লোক আছে সেই লোকসমূহ আচলতে চিন্তিত হৈ পৰিছে। মোৰ লগত ইয়াৰে এজন স্বত্বাধিকাৰী আছে দোকানৰ, মই তেওঁৰ পৰা জানিম আচলতে পূজা সমাগত আৰু পূজাৰ সময়ত আচলতে এইবাৰ আচলতে গ্ৰাহক একেবাৰে সীমিত কি কাৰণে আচলতে এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈ যায়, কি হ'ব? এতিয়া যেনেকৈ আপোনাৰ অনলাইন শ্বপিঙৰ কাৰণে বহুত প্ৰভাৱ পৰিছে। যেনেকৈ অনলাইন শ্বপিং আৰু যেনিবা শ্বপিং মলবিলাক আহিছে, বেলেগ বেলেগ ধৰণৰ শ্বপিং মল আহিছে বা অনলাইনৰ কাৰণে বহুত মানুহে অনলাইনত আজিকালি ল'ব ধৰিছে। কাপোৰৰ কোৱালিটি বা বস্তুৰ কোৱালিটি নোচোৱাকৈ অনলাইনত লৈছে আৰু মানুহে কম দামত পায় কাৰণে। গতিকে আমাৰ ইয়াত আহিলেও ভাল বস্তুৱে পাব। গতিকে যিখিনি আপোনাৰ কম্পেয়াৰ কৰিলে সেইখিনি বস্তুখিনি কম্পেয়াৰ কৰিলে আমাৰ বস্তুখিনি ভাল পাব আচলতে।